মুখখনলৈ মনত পৰিছে। তৰুণ গগৈ ডাঙৰীয়াই বহু চেষ্টাৰে যিটো সময়ত চৰকাৰ কৰিছিল সেই সময়ত ঘৰৰ পৰা মানুহ ওলাব নোৱাৰা এটা অৱস্থা আছিল। একফালে আলফাৰ প্ৰকোপ, আনফালে ছালফাৰ আৰু বহু সমস্যাৰে জৰ্জৰিত অসমখনত তৰুণ গগৈ ডাঙৰীয়াই দায়িত্ব লৈ এই গোটেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যত্ন কৰিছিল। এটাকে যেতিয়া সমস্যা, কৰ্মচাৰী দৰমহা নোপোৱা, আমাৰ MOU চাকৰি বাকী আছে, পৰৱৰ্তী পৰ্যায়ত আমি কম, কিন্তু এটা ভাল পদক্ষেপ, শান্তি হওক। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদিনা মুখখনলৈ মনত পৰিছে। তৰুণ গগৈ ডাঙৰীয়াই বহু চেষ্টাৰে যিটো সময়ত চৰকাৰ কৰিছিল সেই সময়ত ঘৰৰ পৰা মানুহ ওলাব নোৱাৰা এটা অৱস্থা আছিল। একফালে আলফাৰ প্ৰকোপ, আনফালে ছালফাৰ আৰু বহু সমস্যাৰে জৰ্জৰিত অসমখনত তৰুণ গগৈ ডাঙৰীয়াই দায়িত্ব লৈ এই গোটেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যত্ন কৰিছিল। এটাকে যেতিয়া সমস্যা, কৰ্মচাৰী দৰমহা নোপোৱা, আমাৰ MOU কৰিছে, চুক্তিত কি আছে, পৰৱৰ্তী পৰ্যায়ত আমি কম, কিন্তু এটা ভাল পদক্ষেপ, শান্তি হওক। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদিনা মুখখনলৈ মনত পৰিছে। তৰুণ গগৈ ডাঙৰীয়াই বহু চেষ্টাৰে যিটো সময়ত চৰকাৰ কৰিছিল সেই সময়ত ঘৰৰ পৰা মানুহ ওলাব নোৱাৰা এটা অৱস্থা আছিল। একফালে আলফাৰ প্ৰকোপ, আনফালে ছালফাৰ আৰু বহু সমস্যাৰে জৰ্জৰিত অসমখনত তৰুণ গগৈ ডাঙৰীয়াই দায়িত্ব লৈ এই গোটেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যত্ন কৰিছিল। এটাকে যেতিয়া সমস্যা, কৰ্মচাৰী দৰমহা নোপোৱা, আমাৰ MOU কৰিছে, চুক্তিত কি আছে, পৰৱৰ্তী পৰ্যায়ত আমি কম, কিন্তু এটা ভাল পদক্ষেপ, শান্তি হওক। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদিনা মুখখনলৈ মনত পৰিছে। তৰুণ গগৈ ডাঙৰীয়াই বহু চেষ্টাৰে যিটো সময়ত চৰকাৰ কৰিছিল সেই সময়ত ঘৰৰ পৰা মানুহ ওলাব নোৱাৰা এটা অৱস্থা আছিল। একফালে আলফাৰ প্ৰকোপ, আনফালে ছালফাৰ আৰু বহু সমস্যাৰে জৰ্জৰিত অসমখনত তৰুণ গগৈ ডাঙৰীয়াই দায়িত্ব লৈ এই গোটেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যত্ন কৰিছিল। এটাকে যেতিয়া সমস্যা, কৰ্মচাৰী দৰমহা নোপোৱা, আমাৰ MOU কৰিছে, চুক্তিত কি আছে, পৰৱৰ্তী পৰ্যায়ত আমি কম, কিন্তু এটা ভাল পদক্ষেপ, শান্তি হওক। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদিনা